নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ কলা আৰু সংস্কৃতিৰ লগত জড়িত কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আহিব লগা সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ৰংকেৰ উৎসৱ কোনে পালন কৰে? এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট, অলৰেডি বহুকেইটা পৰীক্ষাত আহিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কাৰ্বিসকলে। কাৰ্বিসকলে পালন কৰা কিছু ইম্পৰ্টেণ্ট উৎসৱ হৈছে ৰংকেৰ, হাছাকেকন, চুমাংকন, সুজন পূজা বা চৰক পূজা। নেক্সট কুৱেশ্যন, জোনবিল মেলা কোনে পালন কৰে? জোনবিল মেলা তিৱাসকলে পালন কৰে। মৰিগাঁও জিলাৰ জাগিৰোডত জোনবিল মেলা পালন কৰা হয়, মনত ৰাখিব। অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ হৃৎপিণ্ড হিচাপে কোনখন ঠাই জনা যায়? ইয়াৰ শুদ্ধ অপশ্যন হ'ব বি, মাজুলী। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, প্ৰতিমা পাণ্ডে বৰুৱা। সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে প্ৰতিমা পাণ্ডে বৰুৱা, মনত ৰাখিব। আহোমৰ হেংদাং তৰোৱালখন তলৰ কোনটোৰ লগত একেবাৰে মিল আছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, কাটানা। কাটানা মধ্যযুগত জাপানীসকলে ব্যৱহাৰ কৰিছিলে। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট। বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে। বৰাদি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাধৱদেৱ। বি নম্বৰটো শুদ্ধ, বৰাদি সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে। কোনখন সত্ৰ মাস্ক ক্ৰাফটিঙৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, চামগুৰি সত্ৰ। চামগুৰি সত্ৰ মাস্ক ক্ৰাফটিঙৰ বাবে বিখ্যাত আৰু চামগুৰি সত্ৰ মাজুলীত আছে, মনত ৰাখিব। তলৰ কোনটো স্থান হিন্দু, মুছলমান আৰু বৌদ্ধ এই তিনিওটা ধৰ্মৰ অতি গুৰুত্বপূৰ্ণ ঠাই? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, হাজো। কোনটো নৃত্য নৰহৰি বুঢ়াবকতে বিকশিত কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, ভোৰতাল নৃত্য। ভোৰতাল নৃত্য নৰহৰি বুঢ়াবকতে বিকশিত কৰিছিলে, মনত ৰাখিব। লৌহ লাহাই এক ধৰণৰ ডেছ সকলৰ পৰম্পৰাগত গীত। ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি, তিৱাসকলৰ। লৌহ লাহাই এক ধৰণৰ তিৱাসকলৰ পৰম্পৰাগত গীত। তিৱাসকলে নামকৰণ কৰা বা বিয়া আৰু শস্য চপোৱাৰ সময়ত এই গীতটো পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন, কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, যোৰহাট। যোৰহাট চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়, মনত ৰাখিব। কোন চনত সত্ৰীয়া নৃত্যই ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, 2000 চনত। 2000 চনত সত্ৰীয়া নৃত্যই ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, বহুৱা কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত নৃত্য? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে সোণোৱাল কছাৰী, অৰ্থাৎ এ নম্বৰটো শুদ্ধ উত্তৰ। নামচিং কোনটো জনজাতিৰ এটি প্ৰিয় খাদ্য? নামচিং হৈছে এক ধৰণৰ মাছৰ আচাৰ। ই মিচিংসকলৰ প্ৰিয় খাদ্য, মনত ৰাখিব। মিচিংসকলে আলি আই লৃগাং উৎসৱ পালন কৰে আৰু ইয়াৰ লগতে মনত ৰাখিব সিহঁতে পৰাগ উৎসৱো পালন কৰে। পৰাগ উৎসৱক নৰাচিঙা ফেষ্টিভেল বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ৱাংলা হৈছে ডেছ মূল উৎসৱ, অৰ্থাৎ অংলা কোনটো সম্প্ৰদায়ৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ?
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি গাৰোসকলৰ মেঘালয়ৰ গাৰোসকলৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ৱাংলা ইয়াক 100 ড্ৰামছ ফেষ্টিভেল বুলিও জনা যায় মনত ৰাখিব পাইকসকলক 4জনীয়া গোটত ভাগ কৰা হৈছিল যাৰ নাম আছিল ইয়াৰ নাম আছিল চি গোট নেক্সট কোৱেশ্চন চেমখৰ চিনেমা কোন জনগোষ্ঠীৰ জীৱনৰ আধাৰত বনোৱা হৈছে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ ডিমাছা জনগোষ্ঠীৰ জীৱনৰ আধাৰত বনোৱা হৈছে মনত ৰাখিব ডিমাছাসকলৰ ইম্পৰ্টেণ্ট উৎসৱসমূহ হৈছে বসুডিমা জুডিমা ফেষ্টিভেল ৰজনী কাব্ৰা আৰু হানি কাব্ৰা ইয়াৰ লগতে মনত ৰাখিব ডিমাছাসকলে যিটো পনীয় খায় ইয়াক জুডিমা বুলি কোৱা হয় অৰ্থাৎ এক ধৰণৰ ৰাইচ বিয়েৰ এই জুডিমাই 2021 চনত জিআই টেগ লাভ কৰিছিলে চিলাৰাই তথ্য আৰু সাংস্কৃতিক কেন্দ্ৰ ক'ত স্থাপন কৰা হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ বঙাইগাঁও জিলাত চিলাৰাই তথ্য আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হ'ব অসমৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত অসমৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চন পৰাগক কি বুলিও জনা যায় পৰাগ উৎসৱক নৰাছিংগা বুলিও জনা যায় মনত ৰাখিব সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰা প্ৰথম অসমীয়া কোন সাহিত্য অকাডেমি ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে নীলমণি ফুকন এ নম্বৰটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন অসমৰ চাহ জনগোষ্ঠীৰ মাজত তলৰ কোনটো উৎসৱ পালন কৰা হয় অসমৰ চাহ জনগোষ্ঠীৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ হৈছে কৰম পূজা এ নম্বৰটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন বদুংদুপ্পা হৈছে ডেছ সৈতে জড়িত এটা লোকবাদ্যযন্ত্ৰ বদুংদুপ্পা হৈছে ৰাভাসকলৰ সৈতে জড়িত এটা লোকবাদ্যযন্ত্ৰ গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব ৰাভা আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল তলৰ কোনে নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিলে মনত ৰাখিব